হাই গাইজ, মোৰ নাম সুৰজ আৰু মই আজি তিয়ঁহ দি চালাড বনাম বুলি ভাবিছোঁ। বিলাহী এটাও লৈ ল'লোঁ লগতে। আজি মই তিয়ঁহটো ঘূৰাওঁতে মোৰ হাতৰ পৰা পৰিব ল'লে। লগতে মই এতিয়া তিয়ঁহটো কাটিবলৈ ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ। কাটি থাকোঁতেই ইফালে এটা কাটিলোঁ, এইফালে এটা কাটিলোঁ। আমাৰ ঘৰত শব্দ ওলাই আহিব দেই, বেয়া নাপাব, কাৰণ আমাৰ ঘৰত মানে কাম হৈয়ে থাকে ৰাতি দিনে। সেইটো কাৰণে মই এতিয়া তিয়ঁহটো কটাৰ পাছতে মই এডোখৰ মুখত ভৰাই ল'লোঁ। মুখত ভৰোৱাৰ পিছত পিঁয়াজটো লাহে লাহে কাটিব ধৰিলোঁ। পিঁয়াজটো ইফালে এবাৰ কাটোঁ, ইফালে এবাৰ কাটোঁ, কাৰণ বৰষুণৰ বতৰ চলি আছে। সেইটো কাৰণে খাওঁ বুলি ভাবিলোঁ আজি ভাতৰ লগতে বিলাহী এটা কাটি ল'লোঁ। সেয়া আমাৰ মা পিছফালে বহি কিনে মোবাইল চাই আছে। আধাডোখৰ মই থৈ দিলোঁ, দুডোখৰ কাটিলোঁ, কাৰণ মই বিলাহী ভাল নাপাওঁ। মোৰ ঘৰৰ মানুহে ভাল পায় কাৰণে লৈ দিলোঁ, লগতে নিমখ আৰু জলকীয়া দি দিলোঁ। জলকীয়াডোখৰ কাটি পিনে আমি ওপৰতে দি দিলোঁ। ওপৰতে আমি মিক্স কৰিম বুলি নাভাবিলোঁ, যেন চাব সকলোৱে যেন একেলগ তেনেকৈ নিমখটো আমি ষ্টাইলত ঢালিম বুলি ভাবিলোঁ। আৰু এবাৰ মই ঢালি দিলোঁ ষ্টাইল। নিমখখিনি দিয়াৰ পিছত মই অলপ দেৰি ৰখিলোঁ আৰু মোৰ চালাডখিনি মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত মোৰ মাতটো লাগি ধৰিছে, বেয়া নাপাব দেই। আৰু মই ভণ্টিয়ে এটা মগুৰ পেকেট লৈ আহিলে। মগুৰ পেকেটটো লৈ অহাৰ পিছত মই মগুখিনি ওপৰতে ঢালি দিলোঁ। তাৰপাছত যেন এনেকুৱা লাগিব বুলিকে গম নাপাওঁ নহয়। আপোনালোকক ট্ৰাই কৰি চাব, বহুত মজা হৈছে কৈছোঁ ন। মগুৰ লগত এই কম্বিনেশ্যনটো বহুত ভাল আছে। আপোনালোকে খাই চাব এবাৰ, যদি কি চুমা হৈছে কৈছোঁ নাই, আপোনালোকেও গম নাপাব। তেতিয়াহ'লে বাই বাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে লাইক এটা কৰি দিব প্লিজ। বাই বাই আপোনালোকৰ।